মৰমৰ ছাত্ৰ-ছাত্ৰী ইতিমধ্যে তোমালোকক 113 নম্বৰলৈকে মই কৰি দিছো আজি 114 ৰ পৰা যিমানটোৰ পৰা যে মই কৰি দি আছো 2024 চনৰ আজমল সুপাৰ 40 সেকেন্ড ফেজৰ কোশ্চেন পেপাৰ খনৰ পৰা ক্লাস 9 ৰ কাৰণে কাম অন 14 ত কি কৈছে তোমালোকৰ সিম্পলিফাই সৰল কৰিব দিছে তাৰ মানে সৰল কৰা এটা তোমালোকৰ চাইছা প্ৰত্যেকটোৰে ভূমি কিমান আছে 1/3 1/3 1/3 হয়নে এটা শর্টকাট আমি এনেকৈ কৰিব পাৰো ইয়াত আমাৰ সূচকৰ যি ৰুল আছে সেই ৰুলটো আমি ফলো কৰিম হয়নে প্ৰথম দুটা তোমালোকে চাইছা 1/3 ইয়াৰ যে ভূমি আছে এই দুটাৰ মাজত পূৰণ আছে পূৰণ থাকিলে কি হয় আমাৰ সহগ বিলাকৰ যোগ হয় তেনেহলে 1/3 তাৰ পিছত ইয়াত আছে 3 আৰু ইয়াত আছে 4 3 আৰু 4 যদি আমি প্লাস কৰি কিমান হ'ব 7 হ'ব ৰাইট আৰু এইটো কিন্তু আছে তোমালোকৰ হৰণ হৰণ যেতিয়া কৰিবা তেতিয়া সহগ কি হয় বিয়োগ হয় তেনেহলে 7 মানে 7 হৈ গ'ল ইকুৱেল টু তোমালোকে এইবা লিখিবা 1/3 হোল টু দি পাৱাৰ 7 minus 7 কিমান হ'ব 0 আৰু তোমালোকে জানা যিকোনো বস্তুৰ যদি পাৱাৰ শূন্য কৰা হয় তেনেহলে ইয়াৰ ভ্যালু 1 হয় তেনেহলে আমাৰ কোনটো কাৰেক্ট option 1 to correct fine next এতিয়া আহা তোমালোকে question number 15 লৈ 15 ত কি কৈছে যে 2 to the power n equal to 32 3 to the power b equal to a আছে নহয় 3 to the power b equal to 27 তেন্তে a plus b whole square মান কিমান হ'ব হয়নে তাৰ মানে a আৰু b ৰ মান আমাক উলিয়াব লাগে কেনেকৈ উলিয়াম চাবা তোমালোকক দিয়া আছে যে 2 to the power a equal to 32 এতিয়া 32 যদি তোমালোকে সহগত পইণ্ট কৰা কিমান হ'ব 2 to the power 4 2 to the power 4 হ'ব না নহয় 2 to the power 5 হ'ব কাৰণ 2 to the power 4 হলে তোমালোকৰ 16 হয় তেনেহলে 2 to the power 5 হলে কিমান হ'ব 32 তেনেহলে এতিয়া তোমালোকে চাব পাৰিছে ইয়াত ইয়াৰ ভূমিটো ইয়াৰ পাৱাৰ a ইয়াৰ পাৱাৰ 5 তেনেহলে এৰ মান কিমান হ'ব 5 হ'ব ঠিক তেনেকৈ তোমালোকৰ আছে 3 to the power b equal to কিমান আছে 27 ক আমি লিখিব পাৰো 3 কিউব 3 into 3 কিমান হ'ব 27 হ'ব তেনেহলে ইয়াটো লক্ষ্য কৰিছা ভূমি 3 ইয়াটো ভূমি 3 ইয়াৰ পাৱাৰ b আৰু ইয়াৰ পাৱাৰ হল 3 তেনেহলে b ৰ মান কিমান হ'ব 3 এতিয়া আমাক উলিয়াব দিছে a plus b whole square right তেনেহলে তোমালোকে পালা কি পালা a ৰ মান পালা 5 b ৰ মান পালা 3 তেনেহলে তোমালোকে এবাৰ লিখিবা a plus b ডেমিট অৰ্থাৎ তোমালোকৰ 5 plus 3 এর মান 5 b এর মান 3 তারে স্কয়ার এবার তোমালোকে লিখিবা ইকুয়াল টু 5 plus 3 কিমান হ'ব 8 তারে স্কয়ার কৰিলে কিমান হয় 64 আলটিমেটলি আমাৰ আনসার 64 হল সলিউশন আছে নাই ইয়াত 3 নম্বৰ অপশনটো তোমালোকে চাব পাৰিছা 64 নেক্সট কোশ্চেনটো কি আছিল নেক্সট কোশ্চেনটো তোমালোকৰ এটো n ৰ মান উলিয়াব দিছে হয়নে এটা 116 ত তোমালোকৰ ইমান ইকুৱেল টু 27 হলে n ৰ মান উলিয়াব দিছে ফাইন আমি ইয়াতে অংকটো কৰিছো আচ্ছা 3 to the power n আছে 9 to the power n আছে 9 ক তোমালোকে কি লিখিব পাৰিবা 3 স্কয়াৰ হয়নে তানে 3 স্কয়াৰ হোল টু দি পাৱাৰ n লিখিলা তাৰ পিছত ইয়াত আছে তোমালোকৰ 3 to the power 5 আছে হয়নে 3 to the power 5 কিন্তু এটা দেই 3 to the power 5 into তাৰ পিছত 27 কিউব 27 ক তোমালোকে কি লিখিব পাৰিবা আগতে কৈছো 3 কিউব যেহেতু লিখিব পাৰা তোমালোকে তেনেহলে ইয়াত লিখিবা 3 কিউব লিখিলা তাৰে আকৌ হোল টু দি পাৱাৰ
আকৌ 3 ফাইন তাৰ পিছত তোমালোকৰ থাকিলে ইয়াত 3 ঠিকে আছে আৰু 81 হোল টু দি পাৱাৰ 4 81ক তোমালোকে কি লিখিব পাৰিবা 3 টু দি পাৱাৰ 4 3 টু দি পাৱাৰ 4 হলে 81 9 into 9 81 হয় হোল টু দি পাৱাৰ 4 ইকুৱেল টু 27 মানে তোমালোকে জানা 3 কিউব এতিয়া আমি ক্যালকুলেশন কৰিলে কি পাম ইয়াৰ পৰা n ৰ ভ্যালু আমি উলিয়াব পাৰিম আৰম্ভ কৰিছো is implies দি লিখিলা তোমালোকে ইফালে এইটো হ'ব তোমালোকৰ 3 টু দি পাৱাৰ হোল টু দি পাৱাৰ থাকিলে পূৰণ হয় সেই কাৰণে 2n লিখিলা into 3 to the power 5 into এটা হ'ব কিবা 3 to the power 9 3 3 গুণ 9 ইয়াত থাকিল তোমালোকৰ 3 ইয়াত থাকিল তোমালোকৰ 3 to the power 16 আৰু ইফালে থাকিল তোমালোকৰ 3 কিউব সো থাকক নেক্সট এবাৰ আমি কৰিম কি জানা চাবা তোমালোকে which again implies the ইফালে সবৰে পাৱাৰ 3 কিন্তু এখানে 3 টু দি পাৱাৰ সবৰে ভূমি 3 3 টু দি পাৱাৰ তোমালোকে লিখিবা 2n প্লাস যেটা এটা পূৰণ হৈছে 5 প্লাস 4 কিমান হ'ব 5 প্লাস 9 কিমান হ'ব 14 মাইনাস ইয়াৰ পাৱাৰ একো নাই মানে 1 এখানে 1 দিলা ডিভিশন হেকানে কিন্তু মাইনাস কৰিছো ইয়াত কি আছে 16 হেকানে মাইনাস 16 দিলা equal to 3 cube লিখিলা next step to আমি লিখিম implies 3 to the power 2n to থাকিবই ইফালে 14 minus 1 কিমান হ'ব 13 minus 16 minus 3 equal to 3 cube থাকিল নহয় এতিয়া ইয়াতো ভূমি 3 ইয়াতো ভূমি 3 কিন্তু ইয়াৰ পাৱাৰ হল 2n minus 3 আৰু ইয়াৰ পাৱাৰ হল 3 সেইকাৰণে আমি এটো ইকুৱেল লিখিব পাৰো which again implies তেনেহলে 2n equal to কি হ'ব 3 to ইফালে গলে প্লাস হ'ব 6 হ'ব কাটি দিয়া 2 3 গুণ 6 n ৰ মান হৈ গল তোমালোকৰ 3 ফাইন n ৰ মান 3 ইয়াত আছে নাই সহজকচোন ইয়া 3 নম্বৰ অপচনটো তোমালোকে চাব পাৰিছা n ৰ মান 3 Lastly, তোমালোকৰ এই অংকত কি আছে 117 যদি p আৰু q ধনাত্মক অখণ্ড সংখ্যা p to the power q equal to 243 তেন্তে p minus q whole to the power p plus q minus 4 মান হ'ব বা ইয়াত উল্টাং পুল্টাং কৰি দিছে বহুত হয়নে আচ্ছা আমি এনেকৈ লিখিব পাৰো ৰবা p to the power q equal to কি দিছে 243 আচ্ছা 243 ক আমি কি লিখিব পাৰো তোমালোকে চাইছা 7 7 49 7 9 63 তেনেহলে 7 কিউব নাই 7 7 গুণ 49 49ক আকৌ 7 দি যদি তোমালোকে পূৰণ কৰা তেনেহলে 243 পাবা ফাইন কিবা মিস্টেক হৈছে নেকি ৰবা মই ক্যালকুলেট কৰি চাইছো 75 তো নহব 7 7 7 49 again 7 7 9 63 and 6 is এটো কি হ'ব 242 নহয় 243 দিছে না 243 ৰবা এইটো তোমালোকৰ 7 কিউব নহয় এইটো হ'ব তোমালোকৰ 3 to the power 5 মানে 3 to the power 5 হলে এইটো মিলি যায় আচ্ছা এইটো চাইছা এতিয়া p ৰ জায়গাত তোমালোকে পাইছা 3 তেনেহলে p equal to 3 লিখিবা আৰু q ৰ জায়গাত পাইছা 5 তেনেহলে q equal to 5 হয়নে এতিয়া আমাক উলিয়াব দিছে p minus q অৰ্থাৎ 3 minus 5 whole to the power p plus কি আছে ৰবা চাই দিছো p plus q minus 4 p plus q minus 4 তাৰ মানে তোমালোকে লিখিবা এবাৰ 3 plus
5 minus 4 হয়নে p মানে হল 3 q মানে হল 5 গতিকে রেসপেক্টিভ ভ্যালু বিলাক আমি বহাই দিছো এতিয়া 3 minus 5 হ'ব -2 আচ্ছা এতিয়া 3 plus 5 কিমান হ'ব 8 8 minus 4 4 নাই -2 to the power 4 যেহেতু ইয়াত পাওয়ারটো আমাৰ যুগ্ম সংখ্যা মাইনাস তো গুছি যাব প্লাস হ'ব আৰু 2 to the power 4 মানে তোমালোকে জানা 16 নাই 2 কিমান হ'ব 16 চাইছে তোমালোকৰ অপচন 1 টো কাৰেক্ট আশা কৰিছো তোমালোকে ভিডিওটো বুজি পাইছা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সোৱাৰ কাৰণে ধন্যবাদ